ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ আপুনি ক'ৰ পৰা আহিছে মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল হয় মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ
সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণৰ মতে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিলনে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিলনে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্য সাৰ পাইছিলোঁ। সেই গীতা সত্য সাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্য সাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিলে যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মই এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভগতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতাৰ কথা আছে। ভগৱত গীতাৰ কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতা কথাও আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল। আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিছুমানে কৃষ্ণ বুলি কয়, কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয়, কিছুমানে শিৱ বুলি কৈছে। তেতিয়া মোৰ মাজত ভগৱান কোন প্ৰকৃততে হয়, এই সংশয়টো সমাধান কোনো দিব পৰা নাই। তেতিয়া মই ইউটিউবত
কবি চাহেবকটো কোন হয় বুলি চাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ ভালো লাগে শুনি পিনি তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে সৎসংবিলাক শুনিলোঁ এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয় যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয় এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেবে পূৰ্ণ পৰমাত্মা হয় আকৌ কোৰাণ চৰিফো দেখাইছে বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয় তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছে সৎসং কৰি আছিল তাৰ স্ক্ৰীণত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ আপুনি যেহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে যিটো আপোনাৰ মনত শংকা আছিলে সেই শংকা দূৰ হ'লনে হয় ছাৰ এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে যি জ্ঞান আছে জ্ঞানৰ যে ভগৱান কোন এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ হয় ছাৰ এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয় মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো এইটো যি এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ বেদ হওক বা গীতা হওক কোৰাণ হওক সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা এজনকে যে ভক্তি কৰিব লাগে এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে যেহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে হয় ছাৰ আগতে মই মদ্যপান কৰিছিলোঁ মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ ভগৱানক যিহেতু সন্ধান বিচাৰি পোৱা নাছিলে ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে ভগৱান কোন হয় প্ৰকৃততে সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছিলোঁ আপুনি মদ্যপানৰ কথা ক'লে মদ্য সেৱন কৰিছিলে মদ পান কৰিছিলে কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা হয় বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ এইবিলাক চব মিছা হয় ভগৱান চব তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছোঁ জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ আৰু ছাৰ অন্য কিবা লাভ পাইছেনে হয় বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ প্ৰচাৰ পুস্তক জ্ঞান গংগা জীৱনৰ সুগম্পদ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল কিনকিনে বৰষুণ হৈ আছিল হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল তেতিয়া যিটো ছাইডত গাড়ীখন পাল্টি হৈছিল সেই ছাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল তেতিয়া মোৰ ধুঁৱলি কুঁৱলি মই দেখা পাইছিলোঁ মোৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়তো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তই নাম ল'ব লাগে তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে যি হৈছিলে এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু দুই এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখন মানে আৰু পুলিচ প্ৰশাসন আহিল
তাৰপিছতে পুছতাছ কৰিছে মানুহবিলাক আচৰিত হৈ গৈছে তোমালোক কেনেকৈ বাচিলা ইমান এটা ভয়ংকৰ এক্সিডেণ্ট ইয়াতো 2-3জন মানুহ মৰিব লাগিছিল তোমালোক কেনেকৈ বাচিল তাহলে আমাৰ গাড়ীত দেখিছে জ্ঞান গহ কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে তোমালোক যদি ভগৱানৰ আজি চলন নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল তেতিয়া মোৰ মনলৈ আহিল আমি ভগৱানৰ ভক্তি কৰিছোঁ কেনে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া ছাৰ এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যদি আমি ভক্তি কৰোঁ পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ আৰু ছাৰ আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন হয় ছাৰ দুই এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি সঁচাই আচৰিত কথা আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ ভাবিব লগাই কথা যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ হয় ছাৰ মই আগতে বহুত মদ্যপান কৰিছোঁ মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ জুৱা খেলি পইচা ব্যৰ্থত গৈছিল এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত আৰু ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায় হয় ছাৰ সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে এনে ক্ষেত্ৰত ছাৰ বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ হয় ছাৰ সন্ত ৰামপালজী মহাৰাজৰ গুৰু মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে আমি এইটো মনুষ্য জীৱন আমি প্ৰথম মনুষ্য জীৱনত নহয় আমি সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ 4টা যুগতে যিহেতু ঘূৰি ফুৰিছোঁ অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ কোটিবাৰ মনুষ্য জন্ম পাইছোঁ অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ আমি যিটো আমাৰ জন্ম আৰু মৃত্যুৰ যিটো ৰোগ লাগি আছে এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক সন্ত ৰামপালজী মহাৰাজে প্ৰদান কৰিছে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ যিহেতু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ হয় সন্ত ৰামপালজী মহাৰাজ হৈছে সৎগুৰু তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত মানে ভগৱান কোন সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব গীতা আহিব কোৰাণ আহিব বাইবেল আহিব সকলো সৎগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা এজনকে ভক্তি কৰিবলৈ কৈ আছে সৎগ্ৰন্থত আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয় কিছুমানে শিৱক ভক্তি কৰিবলৈ কয় কিছুমানে দুৰ্গাক কয় পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো আৰু কিছুমানে কোৰাণ জানে কিছুমানে বাইবেল নাজানে যিহেতু জ্ঞানৰ অভাৱত ইহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন পবিত্ৰ কোৰাণ চৰিবো জানিব লাগিব বাইবেলো জানিব লাগিব বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে কোৰাণ চৰিবে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে গীতায়ো কোন ভগৱানক ভক্তি কৰিলে সকলো সৎগ্ৰন্থে এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই যেহেতু সিহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব
তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাককো ভক্তি কৰিব লাগিব সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু গীতাটো উল্লেখ আছে এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ গা গছতো এজন ভগৱান আছে তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে সেও এক ভগৱান হয় তাৰ শাখাৰ পৰা আকৌ 3টা শাখাডাল ওলাইছে সেই শাখাডালবিলাকো মানে ভগৱান হয় তাৰ পিছত অনেক ডাল ওলাইছে সেইবিলাকো ভগৱান হয় পাতৰূপ আমি এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে মূলত কোন পূৰ্ণ পৰমাত্মা আছে গা গছত কোন ভগৱান আছে মোটাডালত কোন ভগৱান আছে তেওঁ স্পষ্টকৈ বুজাই দিছে সেই অনুসৰি শাস্ত্ৰ অনুসৰি সদগুৰু সন্ত ৰামপালজী মহাৰাজে সদগুৰু হয় ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে লগতে আপুনি নিচা সেৱন কৰিছিলে তাৰ পৰা পৰিত্ৰাণ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে হয় ছাৰ মই বাৰ্তানো কি দিম হাতজোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ আপোনালোকৰ যদি ভগৱানৰ সন্তানত যদি আছে বহুত যদি শাৰীৰিক ফালৰ পৰা হওক মানসিক ফালৰ পৰা হওক বা বেমাৰ আজাৰত যদি ভুগি আছে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ গুৰু সৎসং শুনক জ্ঞান গংগা কিতাপ পঢ়ক ভালধৰণে বুজি আৰু মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব হয় ছাৰ আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে ফেচবুক আছে ইউটিউব আছে ইনষ্টাগ্ৰাম আছে তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰি পিনি চাৰ্চ কৰিলে চন্দ ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ ধন্যবাদ থাকিল ছাৰ জত চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত काशी गया प्रयाग महोदद बहुर जाए द्वारा ले दागू काशी गया प्रयागू बहुर जाए द्वारका ले दागू हर पैड़ी हर द्वार हमेशा ऐसा ज्ञान जो दे उपदेशा जा गुरुआ की गर्दन मारम जो जी भरमाव आचार विचारम কৈছে কিছুমানে এনে শিক্ষা দিয়ে कि काशी गया प्रयागू बहुर जाए द्वारका में ले दागू कहता हर पैड़ी हर द्वार हमेशा जी এইদৰে ভ্ৰম বিয়পাই সেইজন গুৰুটো মাৰ খোৱাৰ যোগ্যহে তেওঁলোকৰ কথা শুনিব নালাগে पिंड पे हुआ भौतक जाई बदरी बोध सुनो चितलाई যে পেহুৱাত পিণ্ডদান কৰিব পেহুৱা হৈছে হাৰিয়ানাত থকা এটা পুখুৰী কোৱা হয় যে নাজানো তাত কিমানে পিণ্ড দিবলৈ যায় পৰমাত্মাই কৈছে যে মানি লওক আপোনাৰ বিধান অনুসৰি আপুনি কয় যে পিণ্ড দিলে ভূত জনিৰ পৰা মুক্তি পাব পাৰি এতিয়া ভূত জনিৰ পৰা ওলাই গাধ হ'ল এতিয়া কোৱা কি লাভ হ'ল পিণ্ড দিয়াৰ भूत जोनी जा छूटे है ये पिंड दान करंते गरीब दास परमेश्वर कहे नहीं मिले भगवंत এতিয়া কৰিতাহ দেৱে কৈছে কবিৰ পৰমাত্মাই কৈছে যে তুমি যি বিজি কৰি আছা তাৰে ভগৱানক পোৱা নাযায় মানি লোৱা ভূত জনিৰ পৰা ওলাই পৰি গাধ হলা আৰু আমাৰ এই ভক্তিবিধিৰে আপোনাৰ পিতৃ ও প্ৰেতজনিৰ পৰা মুক্ত হ'ব আৰু তেওঁৰ নিমিত্তে আপুনি ইয়াত যি বিধিবদ্ধ ক্ৰিয়া কৰাব তাৰ পৰা মনুষ্য শৰীৰ সম্ভৱ হয় মনুষ্য জন্মও পাব পাৰে पिंड पे हुआ भौतक जाई बदरी बोध सुनो चितलाई
सरजू कर स्नान हजू मम अंत कोट जीव घाली दुम সৰুজু নদীত গা ধুৱে কয় যে সকলোতে আপুনি পাপৰ ভাকি হৈ আছে পুণ্য একেবাৰেই নাই पिंड प्रदान मुक्ति ना होई भूत जुनी छूटत है लोई पिंडदान কৰিলে তোমাৰ বা তোমাৰ পিতৃৰ মুক্তি নহব ভূতজনীৰ পৰা অৱশ্যে এৰা পৰিব भूत योनि जा छूटे है पिंड दान करनते गरीब दास जिंदा कहे नहीं मिले भगवंत जगन्नाथ के दर्शन जाही वो काली प्रतिमा भवन के माही বহুতে জগন্নাথৰ দৰ্শন কৰিবলৈ যায় কোৱা হয় যে তাত এটা কোলা অপৰিষ্কাৰ মূৰ্তি ৰখা আছে কে মহল সেই ঘৰত তাৰ পৰা মুক্তি হ'ব গোমতী और गोदावरी नाही 68 तीर्थ का फल पाई কয় যে গোমতী আৰু গোদাবৰীলৈ গলেও 68 তীৰ্থত যোৱা কষ্ট কৰিলেও नहीं पूजे जिन संत सुजाना जाके मिथ्या सब अस्नाना যিয়ে পৰম সন্তৰ পূজা কৰা নাই তেওঁৰ সেৱা কৰা নাই তেওঁৰ শৰণলৈ যোৱা নাই তেন্তে সেই আপোনাৰ সকলোবোৰ ক্ৰিয়া ব্যৰ্থ আৰু এটা কথা পৰমাত্মাই লগতে কৈছে যে के मेले ठेले जाइयो मेले भड़ा मिलापे पत्थर पानी पूज त्या कोई साधु संत मिल जात এতিয়া কি কয় যে আপুনি এই ধাৰ্মিক স্থানলৈ গৈ থাকক যেতিয়ালৈকে আপুনি যথাৰ্থ জ্ঞান নাপায় কাৰণ ধৰ্মদাসো ঘূৰি ফুৰিছিলে আৰু পৰমাত্মা তাক গৈ পালে এতিয়া মানুহে যেতিয়া তীৰ্থস্থানলৈ যায় কিছুদিনৰ বাবে আজৰি পায় সময় উলিয়াই তালৈ যায় এতিয়া তাক পৰমাত্মাই পালে ধৰ্মদাস দেৱৰো সময় আছিলে আৰু মালিকৰটো আছিলেই যদি কাৰোবাৰ ঘৰলৈ গৈ মালিকে এই জ্ঞান দিলে হয় 1 মিনিটো সময় নাই তেওঁলোকৰ শুনি আছো কব এইটো বস্তু লাগে দোকানত আছে যা লৈ আহ আৰু দি দিয়ে হয় এতিয়া কওক এনেকৈ তাত কোনেও নুশুনে গতিকে তাৰ পৰা তেওঁ ফ্ৰী হৈ যায় তেতিয়া পৰমাত্মাই কয় যে এনেদৰে তুমি ঘূৰি ফুৰিবা কিন্তু লাভ একো নহয় এটা লাভ হ'ব পাৰে তাত পাথৰ পানীত পূজা কৰি থকা কোনো সাধু সন্তক পাব পাৰা কোনো পুণ্যাত্মা সাধু সন্ত পৰমাত্মাই পঠিওৱা বা ভক্ত যদি পোৱা তোমাৰ জীৱন উদ্ধাৰ হ'ব এতিয়া পুণ্যাত্মাসকল যেনেকৈ এতিয়া ভগৱানে পদ্ধতি সলনি কৰিছে কাৰণ এয়া আধুনিক কলিযুগ ইয়াত এই যি যন্ত্ৰৰ মহিমা বেছি হ'ব আৰু এই কাৰণেই পুথি চপাই আমি সমাজলৈ পঠাই আছো পৰমাত্মাই দিয়া জ্ঞান আৰু শাস্ত্ৰ অনুকূল বিধি এবাৰ হৰিদ্বাৰত এই ভক্তই নিশুল্ক সেৱা কৰিবলৈ গৈছিলে পুথি বিতৰণৰ বাবে আৰু তাত বহুতো ভক্তই পুণ্যাত্মাই হাজাৰ হাজাৰ পুথি কিনিছিলে হৰিদ্বাৰত তেওঁলোক গৈছিলে অৰ্থহীনভাৱে কুম্ভ মেলা আছিলে এতিয়া তেওঁলোক ইয়ালৈ আহি আছে সেই পুথিবোৰ পঢ়ি আৰু ইমান দুখ প্ৰকাশ কৰি আছে হে ভগৱান আমাৰ চকু মুকলি হ'ল আমাৰ জীৱন নষ্ট হৈ আছিলে আৰু শ্ৰদ্ধা বহুত আছিলে নাজানো কিমান ঠাই আমি গলো আৰু এই কিতাপ আমি তাত পালো এতিয়া তেওঁ মালিকৰ কাৰণে তালৈ গৈছিলে আৰু মালিকো তালৈ গৈ পালে পুস্তকৰ মাধ্যমেৰে মালিকৰ বৈক্ষ জ্ঞান সংবাদ পাই গ'ল তাতে तो ऐसे परमात्मा कहते मेला ठेला जाइयो मेले बड़ा मिलाप और इन पत्थर पानी पूजता कोई साधु संत मिल जाते और अन्यथा ताলৈ যোৱাৰ কোনো লাভ নাই তাত তোমাৰ বহুত হানি হৈ আছে কি হানি হৈছে जगन्नाथ के दर्शन जाही वो काली प्रतिमा भवन के माही वह जगदीश न पावे किस ही जगन्नाथ जो घट घट बस ही परमात्माই কৈছে সেই জগন্নাথ সেই জগদীশ যাক তোমালোকে পোৱা নাই যি তোমালোক সকলোৰে ভিতৰত বিদ্যমান আছে যেনেকৈ সূৰ্য আকাশত থকাৰ পিছতো প্ৰত্যেক কলহৰ ভিতৰত তাৰ প্ৰতিবিম্ব আৰু তাৰ দ্বাৰা তাৰ নিৰাকাৰ শক্তি উষ্ণতা প্ৰত্যেকৰ ভিতৰত বিদ্যমান আছে গতিকে কৈছে সেই জগন্নাথ অৰ্থাৎ সমগ্ৰ সৃষ্টিৰ স্বামী জগন্নাথ মানে জগতৰ স্বামী তেওঁক তোমালোকে পোৱা নাই তেওঁক পালেহে তোমালোকৰ কল্যাণ হ'ব गोमती गोदावरी जाही 68 तीर्थ का फल पाही তোমালোকে কৈছা গোদাবৰী আৰু গোমতী 68 তীৰ্থৰ ফল পায়
তেন্তে আকৌ আন ঠাইত কিয় ঘূৰি ফুৰা তেন্তে গোমতীলৈ গুচি যোৱা একে ঠাইলৈ পৰমাত্মাই কয় नहीं पूजे जिन संत सुजाना जाके मिथ्या सब असनाना कोट यग असमेग कराही संत चरण रज नहीं तुलाही कोट गौ नित दान जो देही एक पलक संतन पर विलेही धूप दीप और जोग जुगंता कोट ज्ञान क्यों कथ है मिथ्या जिन जाना ना पद का भेऊ जाके संत ना रहे बटेऊ तीर्थ व्रत करे जो प्राणी तिनकी छूटत है नहीं खानी अब 14 नौमी 12 व्रतम जिनसे जमजौरा नहीं डरतम এতিয়া তোমালোকে যি সাধনা কৰি আছা এই সকলোবোৰ 14 নৱমী 12 ব্ৰত करे एकादशी संजम सोई करुआ चौथ गदेरी होई 8 सातें करे कंदूरी नीच के घर हो सूरी कहे जो करुआ चौथ कहानी तास गदेरी निश्चय जानी दुर्गा देवी भैरो भूता रात जगावे होवे जो पूता करे कढ़ाई लपसी नारी बूढ़े वन सदा समेत घर बारी दुर्गा ध्यान पड़े तिस बगड़म ता संगति डूबे सब नगरम এতিয়া কিমান গভীৰ কথা কৈছে পৰমাত্মাই কৈছে যে যিসকলে কৰোৱা চৌথৰ ব্ৰত ৰাখে কৰোৱা চৌথৰ ব্ৰত কিয় ৰাখে এই কাৰণেই যে তেওঁৰ স্বামী দীৰ্ঘায়ু হওক এজনী ভনীয়ে কৈছিলে যে যেতিয়া নাম লৈছিলে এই জ্ঞানেৰে চকু মুকলি হ'ল তাই কৈছিলে মই কৰোৱা চৌথৰ ব্ৰত ৰাখিছিলো সেইদিনাই মোৰ স্বামীৰ মৃত্যু হ'ল আৰু ঘৰলৈ তেওঁৰ মৰাশু আহিল মই মূৰ খুন্দিয়াই কান্দিছিলো সেই পৰমাত্মাই ক'লে এইবোৰ তোমাৰ মনে সজা আৰু লোকবেদৰ কাহিনীহে মাত্ৰ এইবোৰৰ পৰা একো লাভ নহ'ব तो क्या कहते करुआ चौथ कहे जो कहानी तास गदेरी निश्चय जानी যিসকলে কৰোৱা চৌথ কৰে সিহঁত নৰকলৈ যাবই যাব আৰু আগতে কি কৰিছিলে কৰোৱা চৌথৰ কাহিনী 4-5 গৰাকী বুঢ়ী বহি যিয়ে কিছু পঢ়া শুনা জানিছিলে সেই মা ভনীয়ে কাহিনীবোৰ শুনাইছিলে অথবা কোনো গুৰু মাতা বা কোনো গুৰুৰ পত্নীক মাতিছিলে কয় যে যিয়ে শুনে বা যিয়ে শুনাই करुआ चौथ कहे जो कहानी तास गदेरी निश्चय जानी নিশ্চয় গাঁঠি হ'ব এয়া পৰমাত্মাৰ আদেশ গতিকে এই কুকৰ্ম কৰিব নালাগে শাস্ত্ৰ বিৰুদ্ধ সাধনা दुर्गा ध्यान पड़े तिस बगरम ता संगति डूबे सब नगरम ओय होय এতিয়া যতেই দুৰ্গাৰ জাগৰণ হয় কয় যে তাৰে সংগ সমগ্ৰ চুবুৰী সেই কলনী সেই ঘৰ চুবুৰী সমগ্ৰ ডুবি যাব কেনেকৈ ডুবিব কাৰণ তেওঁলোকৰ গোৱা বা বজোৱাৰ যি পদ্ধতি কিয় মনৰ খাদ্য মনে কি বিচাৰে তাবলা আদিৰ দ্বাৰা ভাল মধুৰ গীত অলপ গান বাজনা বাজক ঢোল তাবলাৰ মাত ওলাওক আৰু চিনেমাৰ গান থাকক গতিকে সেই ঠাইৰ যি জাকজমকতা তাৰ ব্যৱস্থা দেখি তাক থকা গান বাজনা আৰু আকৰ্ষণৰ বস্তু দেখি সাধাৰণ মানুহ আকৰ্ষিত হয় আৰু প্ৰাণীৰ এটা স্বভাৱ আছে যেতিয়ালৈকে আমি তত্ত্ব জ্ঞানেৰে পৰিচিত নহওঁ কোনোৱে যেনেকৈ মংগলবাৰৰ ব্ৰত ৰাখে আৰু তাক কোনোবাই কয় যে শুক্ৰবাৰো ৰাখিব লাগে বহুত লাভ হয় তেওঁ শুক্ৰবাৰেও আৰম্ভ কৰি দিয়ে কিন্তু তেওঁ নাজানে যে তাৰ পৰা লাভ কি হ'ব এবাৰ ইয়ালৈ এজনী ভনী আহিছিলে তেওঁক তেওঁৰ ভনীয়ে যিয়ে ইয়াত নাম লৈ থৈছিলে তেওঁ লৈ আনিছিলে তেওঁ বেলেগ ঠাইত বিয়া হৈছিলে তেওঁৰ বেলেগ ঠাইত তেওঁক লৈতো অনা হ'ল ঠিকেই তেওঁ ক'লে যে মই শুক্ৰবাৰৰ ব্ৰত ৰাখোঁ তেওঁৰ ভনীয়ে কিয় লৈ আহিছিলে ইয়ালৈ কাৰণ তাইৰ স্বামীয়ে মদ খাইছিলে মদ খাই তাইক বহুত দুখ দিছিলে মাৰপিট কৰিছিলে ঘৰৰ পৰা উলিয়াই দিছিলে মদৰ নিচাতেই তেওঁ শোক লগাই ভিতৰত শুই গৈছিল আৰু তাই ঠাণ্ডাত বাহিৰত থিয় হৈ আছিলে গোটেই ৰাতি ইমান দুখত ৰাখিছিলে আৰু তাইক লৈ অহা হৈছিলে যাতে তাই নাম লয় ভগৱানে তোমাৰ শুনিব মদ খোৱাও এৰি দিব পাৰে এতিয়া মই আনক কোৱাৰ দৰে তাইকো ক'লো যে এই ব্ৰত ৰাখিব নালাগে এইবোৰ নালাগে ৰাখিব তাই ক'ব ধৰিলে যে মই শুক্ৰবাৰৰ ব্ৰত ৰাখোঁ আৰু সেইটো মই সম্পূৰ্ণ কৰিম 16টা ৰাখিব লাগে
আৰু তাইৰ যি কাহিনী সেয়া তাইৰ ভনীয়েকে আগতেই কৈ দিছিলে যে গিৰিয়েকে মদ খাই আহি তাইক পিতে। সন্ধিয়া আহি মই তাইক ক'লো, ভনী এটা কথা কোৱাচোন, কৰৱা চৌথৰ ব্ৰত ইয়াৰ আঁৰত কি কথা আছে, কেনেকুৱা, কিয় ৰাখে এই ব্ৰত? মই জানিছিলো। তাই কি ক'লে যে এজনী ভনীৰ স্বামী বিদেশলৈ গুচি গৈছিল নিজৰ জীৱিকাৰ বাবে। কি ঘৰ নহা হ'ল, পাহৰি গ'ল ঘৰৰ কথা, বহুদিনলৈ নাহিলে। তেতিয়া তাই মাতাই দৰ্শন দিলে, সন্তোষী মাতাই, আৰু এনেকৈ ক'লে, তুমি মোৰ 16 শুক্ৰবাৰৰ ব্ৰত ৰাখা, তোমাৰ স্বামী ঘূৰি আহিব। তেওঁ শুক্ৰবাৰৰ ব্ৰত ৰখা আৰম্ভ কৰিলে। 16 নম্বৰ শুক্ৰবাৰৰ যি ব্ৰত আছিলে সেইদিনাই তেওঁৰ স্বামী ঘৰলৈ উভতি আহিল। তাই আনন্দিত হ'ল। মই ক'লো, পুত্ৰী তুমি বহুত সৰল, তাইৰ স্বামীটো গুচি গৈছিলে, ঘূৰি আহিলে ভাল কথা, আৰু তোমাৰ স্বামী সদায় ঘৰলৈ আহি তোমাৰেই হাৰ ভাঙে, তথাপিও তুমি ব্ৰত ৰাখা। তুমিতো এইটোহে ক'ব লাগিছিল যে দুদিন যদি নাহে তেনেহ'লে ভাল কথা। এনেকুৱা ব্ৰত বিচাৰি লোৱা যাৰ ফলত দুদিন ঘৰলৈ নাহে। গতিকে আমি নাজানো এই ব্ৰত কিয় ৰাখিব লাগে। আমি নাজানো যি ঔষধ খাই আছো তাৰ ৰিয়েকশ্যন হ'বনে একশ্যন হ'ব। এতিয়া মালিকৰ এটা বাণী আছে যে দুৰ্গা ধ্যান পড়ে জিস বগড়ম তা সংগতি ডুবে সব নগৰম। যেনেকৈ কাৰোবাৰ ঘৰত দুৰ্গাৰ জাগৰণ হয় তেতিয়া চুবুৰীয়া বা অন্য ব্যৱসায়ীসকলেও এনেকৈ কয় যে আমাৰো কৰাই দিয়ক জাগৰণ, আমিও এটা জাগৰণ কৰাওঁ, কাৰণ আমি দেখাত দেখে কৰাওঁ, কাৰণ ভগৱানৰ জ্ঞানটো আমাৰ নায়েই। আৰু সকলোবোৰ যোগাৰ কৰি গান বাজনা বজায়, এইবোৰ সকলো ধৰণৰ এট্ৰেকশ্যন হয়। এতিয়া তাত কি আছিলে, এদিন এই দাসেও সুযোগ পালে জাগৰণৰ এক সৰু নিদৰ্শন পোৱাৰ। যেতিয়া নাম লৈছিলো জ্ঞানো হৈছিল। এজন ভগত আছে আমাৰ, তেতিয়া কম ভগত আছিল। মই সন্ধিয়া গৈছিলো তেওঁৰ ঘৰলৈ। কিছু সময়ৰ পাছত তেওঁ ঢোল বজাবলৈ ধৰিলে। মই সুধিলো যে ইয়াত কি হৈ আছে? ক'লে ইয়াত দুৰ্গাৰ জাগৰণ হ'ব। আমি দুয়ো খোজকাঢ়ি গলো। গৈ থাকোঁতে দেখিলো যে ঘৰখনৰ চোতালত এটা তম্বু তৰা আছে, আৰু তাত দুৰ্গাৰ সেই জাগৰণ আৰম্ভ হৈছিল। তাত এজন বিশেষ গায়কক জাগৰণৰ বাবে মাতি অনা হৈছিলে, আৰু তেওঁৰ বাবে বেলেগকৈ তম্বুৰ ব্যৱস্থা কৰা আছিলে। গৰম দিন আছিলে, আৰু তাতে আৰম্ভ কৰি দিছিলে, সাৰে বলো জয় মাতা দি, আগলে বলো জয় মাতা দি, পিছলে বলো জয় মাতা দি, मैं नहीं सुनिया জয় মাতা দি। সি এবাৰ এনেকৈ ক'লে, मैं नहीं सुनिया, সকলোৱে জনেৰে কোৱা জয় মাতা দি। এতিয়া তেওঁ এনেকৈ কৰি কৰি সাৰে বলো জয় মাতা দি টেণ্টলৈ সোমাই গ'ল। তেতিয়া মোৰ লগৰজনে ক'লে, আহক আপোনাক দেখুৱাওঁ। আমি টেণ্টৰ ওচৰলৈ গ'লো আৰু বাহিৰৰ পৰা পৰ্দা আঁতৰাই চালো। প্ৰথমতে তাত গান গাই থকা দেখিছিলো। আকৌ সি সিফালে গ'ল। সেই পৰ্দাৰে মনে মনে চালো সি কি কৰি আছে। সি তাত মদ উলিয়াই ল'লে, আধা বটল মদ আলমাৰীৰ পৰা, আৰু সোপা খুলি বটলটোৰ পৰা গিলাচ দুটাত বাকিলে, আৰু সেইখিনি গিলিয়ে ক'বলৈ ধৰিলে, मैं नहीं सुनिया। এতিয়া তুমিনো কেনেকৈ শুনিবা, তুমিতো মদ খাইছা। मैं नहीं सुनिया सारे बोलो। हे भगवान की हो अब परमात्मा कहते हैं दुर्गा ध्यान पड़े तिस बगड़म ता संगति डूबे सब नगरम। এতিয়া পৰমাত্মাই ধৰমদাস দেৱক সৃষ্টি ৰচনা শুনালে। কি ক'লে, धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, जग से कहिए एक राम नियारा। জ্ঞান নেত্ৰহীন অন্ধ লোকে এওঁলোকৰেই পূজা কৰে, ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ আৰু শিৱৰ। যেনেকৈ এতিয়া আপোনালোকক কৈছিলো, শিৱ পুৰাণত প্ৰমাণ দেখুৱালো যে এওঁ কৈছে কালে ব্ৰহ্মা আৰু বিষ্ণুক যে তোমালোক ভগৱান নহয়, তোমালোকে নিজকে স্বামী ঈশ্বৰ মানি লৈছা, এয়া বহুত ভুল কৰিছা। তোমালোকৰ এই ভ্ৰান্তি গুচাবলৈ মই এই ৰণস্থানলৈ আহিছো। আৰু ইয়াই পৰমাত্মাই কৈ আছে 600 বছৰ আগতে। তেওঁ কৈছিলে আজি আমাৰ পুৰাণতো বিদ্যমান আছে। গতিকে পৰমাত্মা কবিৰদেৱ আছিল, যিজনে বেদ আৰু পুৰাণ কেতিয়াও পঢ়াও নাই, কাৰণ তেওঁ আখৰ জ্ঞান নাছিলে যেনেকুৱা আমি আৰু আপোনালোকে কৈছিলো। তথাপিও তেওঁ বেদ আৰু পুৰাণৰ জ্ঞান দিছিলে, গতিকে তেওঁ পৰমাত্মা। গুণ तीनों की भक्ति में ये भूल पड़ो संसारे, कह कबीर निज नाम बिना भाई कैसे उतरे पार।
तीनों देव और अवतारा ताको बजे सकल संसारा अकाल पुरुष का हो नहीं चिन्हा काल पाए सभी गैलीन अकाल पुरुषक कोनेও পোৱা নাই এই কালক সকলে ভগৱান মানি আছে ব্ৰহ্মই পৰমেশ্বৰ সকলো ब्रह्म काल सकल जग जाने आदि ब्रह्म को ना पहचाने तीन देव और अवतारा ताको बजे सकल संसारा गुण तीनों का ये विस्तारा धर्मदास मैं कहूँ पुकारा गुण तीनों की भक्ति में ये भूल पड़ो संसार कह कबीर निज नाम बिना कैसे उतर पारो এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই এই গোটেই কথা শুনালে এই জ্ঞান দিলে পুণ্যাত্মাসকল আমাৰ মনত লোকবেদ ইমান গভীৰত সোমাই আছে ইমান জ্ঞান শুনি পৰমাত্মাই প্ৰমাণ দিছে শিৱপুৰাণত লিখা আছে বিষ্ণু পুৰাণত লিখা আছে এতিয়া ইমান সময় নাই দাসৰ নহ'লে আপোনালোকক দেখুৱালো হয় আকৌ সন্ধিয়া চাম এতিয়া এওঁলোকে বছৰ বছৰ ধৰি লোকবেদ শুনি আছিলে ধৰ্মদাস দেৱে ক'লে ভগৱান মোৰ এটা আৰ্জি আছে পৰমাত্মাই ক'লে কোৱা ভাই তোমাৰ কি আৰ্জি আছে হে ভগৱান আপুনি যি ক'ব সেয়াটো সঁচাই হ'ব কিন্তু মোৰ মনত কিছু ঢৌ উঠি আছে আপোনাৰ যদি আজ্ঞা আছে এই শংকাৰ সমাধান কৰোৱাওঁ পৰমাত্মাই ক'লে সোধা কোৱা ধৰ্মদাস দেৱে ক'লে যে ভগৱান আপুনি কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে একোৱেই কৰিব নোৱাৰে এসময়ত মূৰধ্বজ ৰজাৰ পুত্ৰ তাম্ৰধ্বজক ভগৱান শ্ৰীকৃষ্ণই কৰতেৰে দুফাল কৰাৰ পিছতো জীৱিত কৰি দিছিলে ভগৱান পৰমাত্মাই ক'লে এটা কথা কোৱা সেই শ্ৰীকৃষ্ণই ভগৱান আছিলে তেওঁৰ নিজৰ ভাগিন অভিমন্যু মহাভাৰতৰ যুদ্ধত মৃত্যুপ্ৰাপ্ত হৈছিল চক্ৰবেহুত তেতিয়া ভগৱান শ্ৰীকৃষ্ণই জীৱিত কৰিব নোৱাৰিলে তেতিয়া ধৰ্মদাস দেৱে ডাঙৰকৈ চকু মেলি চালে হয় কথাটো সঁচা পৰমাত্মাই ক'লে সুভদ্ৰাই কান্দিলে শ্ৰীকৃষ্ণৰ ভনীয়েক যাৰ পুত্ৰ আছিলে শ্ৰীকৃষ্ণই কান্দিলে ভাগিনৰ মৃত্যু হ'ল পঞ্চ পাণ্ডৱৰ বংশ নাশ হৈছিল শ্ৰীকৃষ্ণই কিয় জীৱিত কৰা নাছিল যদি সমৰ্থই আছিলে এতিয়া ধৰ্মদাসৰ মুখ খোলাই থাকিল কাৰণ আমিতো এফালৰ জ্ঞানহে শুনি আহিছো তেতিয়া পৰমাত্মাই ক'লে এতিয়া মই কৈ আছো কিয় কৰিব নোৱাৰিলে যে তাম্ৰধ্বজৰ আয়ুস বাকী আছিল পুত্ৰ আৰু সেই কটা দেহক তেওঁৰ ইমান শক্তি আছিলে যে এই সিদ্ধি আছিলে গোৰখনাথ দেৱৰো সিদ্ধি আছিলে তেওঁলোকৰো সিদ্ধি আছিলে আৰু তেওঁলোকে এনেকৈ কটা দেহক জীৱিত কৰিব পাৰে কিন্তু আয়ুস বৃদ্ধি কৰিব নোৱাৰে অভিমন্যুৰ প্ৰাৰব্ধ চক্ৰবেহুত মৃত্যু লিখা আছিলে তেওঁৰ আয়ুস বাকী নাছিলে সেয়েহে শ্ৰীকৃষ্ণই একো কৰিব নোৱাৰিলে তেনেহ'লে সমৰ্থৱান কেনেকৈ হ'ল আৰু বেদত লিখা আছে পৰমাত্মাই নিজৰ সাধকৰ আয়ুস বঢ়াব পাৰে শ্ৰীকৃষ্ণই আয়ুস বঢ়াব নোৱাৰে সেয়ে তেওঁ পৰমাত্মা নাছিল ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 161 মন্ত্ৰ নম্বৰ 2 স্পষ্ট কৰা আছে যে যদি কোনো ভগতৰ মৃত্যু হৈ যায় তথাপিও পৰমাত্মাই তেওঁক 100 বছৰ আয়ুসলৈকে জীৱিত কৰিব পাৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 2 এয়া স্পষ্ট কৰা হৈছে যে সেই পৰমাত্মাই সাধকৰ নিজৰ ভক্তৰ আয়ুস বঢ়াব পাৰে এতিয়া ধৰ্মদাসে ভাবিলে আকৌ প্ৰশ্ন কৰিলে যে হে ভগৱান আপুনিতো কথাটো ঠিকেই কৈ আছে কিন্তু মোৰ মনে এই বিষয়টো মনা নাই মোৰ বিশ্বাস হোৱা নাই কাৰণ আগৰ জন্ম জন্মান্তৰৰ পৰা লাখ লাখ মানুহৰ পৰা এইটোৱে শুনি আহিছো যে কৃষ্ণ ইজ গড পৰমাত্মাই ক'লে যে বিশ্বাস যদি হোৱা নাই তেনেহ'লে মোৰ ইয়াত প্ৰয়োজন নাই অন্তৰ ধ্যান হৈ গ'ল পৰমাত্মা একেবাৰে অদৃশ্য হৈ গ'ল ইমানখিনি কোৱাৰ পাছতো তেওঁ তাতেই লাগি আছিলে এতিয়া মালিক আকৌ পুনৰবাৰ অন্তৰ ধ্যান হ'ল তেতিয়া ধৰ্মদাসৰ কলিজা ফাটি গ'ল কান্দিব ধৰিলে এনেকৈ ক'লে ভগৱান মোৰ ভুল হৈ গৈছে দাতা মইতো একেবাৰে নিজ প্ৰাণী হে পৰমাত্মা মই পাপী আত্মা মোক আকৌ এবাৰ দৰ্শন দিয়ক আৰু কেতিয়াও কোনো কাৰণত বাদ বিবাদ নকৰো পৰমাত্মাই কয় যে বাদ বিবাদ কৰিব লাগে কিন্তু বাদ বিবাদ কৰাৰো এটা সীমা থাকে সকলো বিষয়ে খুলি ক'লো প্ৰমাণ দি দিলো তেতিয়াও এনেকৈ কৈছে বিশ্বাস হোৱা নাই তেনেহ'লে যোৱা কোৱাত পৰা এতিয়া কি কৈছে
যেতিয়া ধৰ্মদাসদেৱে দেখিলে যে এতিয়াতো ভগৱান অধিক ৰুষ্ট হৈ গ'ল, মোক আৰু কেতিয়াও দৰ্শন নিদিয়ে। চকুত পানী, অতি বেয়াকৈ কান্দি আছে, যেনেকৈ সৰু বালকে কান্দে, যাৰ মাক দেউতাক দুয়ো ঢুকাইছে, সৰু বালকৰ দৰে এনেকৈ কান্দি আছে। মূৰ ঢুকিয়াই কান্দি আছে। ওপৰলৈ চাই, কেতিয়াবা ইফালে চাই, আৰু এনেকৈ চাই মোৰ পিছফালে লুকাই আছে নেকি। এতিয়া তেওঁ বৃন্দাবনো ত্যাগ কৰিলে। বৃন্দাবনৰ পৰা আকৌ বৰসানালৈ যায়। মথুৰাৰ পৰা বৃন্দাবনৰ পৰা বৰসানা অৱশ্যেই যায়। যিয়ে কয় যে কোৱা হয় বৰসানাত ৰাধাৰ জন্ম হৈছিল, আৰু ৰাধাৰ সেৱা কৰিলে শ্ৰীকৃষ্ণক পোৱা যায়। এতিয়া কি আচৰিত কথা, এইবোৰ কি বনাই দিলে দন্ত কথা। এতিয়া না তাত ৰাধা আছে, না ৰাধা না কৃষ্ণদেৱ। ৰাধাৰ সেৱা কৰাৰ পিছতো যদি কৃষ্ণদেৱক পোৱা যায়, তথাপিও মৃত্যুপ্ৰাপ্ত হ'বই। তেওঁ নিজৰ কৰ্মদণ্ড ভোগ কৰিবলগীয়া হয়। তেওঁ নিজৰ পাপেই কাটিব নোৱাৰে। তেওঁ 3 তাপ আনৰ কেনেকৈ নাশ কৰিব। যেনেকৈ শ্ৰী বিষ্ণুদেৱ ওৰফে শ্ৰীকৃষ্ণদেৱ, কৃষ্ণদেৱ কোৱা বা বিষ্ণুদেৱ কোৱা, বিষ্ণুদেৱক অভিশাপ দিছিলে নাৰদদেৱে, যে যেতিয়া তেওঁক বান্দৰৰ মুখ লগাই দিছিলে যে তুমি এটা জীৱন পত্নীৰ বিয়োগত পাৰ কৰিবা, সেই অভিশাপো তেওঁ নাশ কৰিব নোৱাৰিলে, গোটেই জীৱন ভুগিবলগীয়া হ'ল। আকৌ শ্ৰীৰামৰ ৰূপত বিষ্ণুদেৱে হত্যা কৰিছিল, সুগ্ৰীৱৰ ভায়েক বালিক মাৰিছিলে, আৰু সেয়াও তেওঁ ভুগিবলগীয়া হৈছিল। শ্ৰীকৃষ্ণৰ ৰূপত সেই বালিৰ আত্মাই চিকাৰী ৰূপত শ্ৰীকৃষ্ণদেৱৰ ভৰিত কাঁড় মাৰিছিলে, বিষাক্ত কাঁড়, আৰু ভগৱান শ্ৰীকৃষ্ণদেৱৰ মৃত্যু হৈছিল। গতিকে এই প্ৰকাৰে এই জ্ঞান বুজিও মানি নলয়। সকলোখিনি কোৱাৰ পাছতো তেওঁ কৈছে যে মই বুজি পোৱা নাই। তেতিয়া পৰমাত্মাই দ্বিতীয় পদ্ধতি অৱলম্বন কৰিলে। এতিয়া পৰমাত্মা তাৰ পৰা গুচি যোৱাত ধৰ্মদাসে কান্দি আছে। তামাৰোৱত ধৰ্মনি নগৰ কাহা গয়ে মেৰে সুখে সাগৰ। এতিয়া যেনেকৈ পুণ্যাত্মাসকল, আপুনি কোনো AC ৰুমত বহি আছে আৰু কাৰেণ্ট গুচি গ'ল, তেতিয়া চাব ঘামি জামি কেনেকুৱা অৱস্থা হৈ যায়। গতিকে এনেকুৱাই যেতিয়ালৈকে পৰমাত্মা লগত বহি আছিলে তেতিয়া তেওঁৰ আত্মা উৎফুল্লিত আছিল, এক আলৌকিক সুখ আছিলে, কাৰণ মালিকৰ গুণ এয়া স্বাভাৱিক। তেওঁ ওচৰে পাজৰে বহি থকা ব্যক্তি এনেই সুখী হৈ যায়, যেনেকৈ চন্দনৰ গছৰ ওচৰত স্বাভাৱিকভাৱে সুন্দৰ সুগন্ধি ওলাই থাকে। আকৌ তাতে বহি কান্দিব ধৰিলে। এতিয়া ধৰ্মদাসে কি কৈছে? त्रिदेवन की महिमा अपारम ये हैं सर्वलोक करतारम। সকলো জ্ঞান শুনিও আকৌ অযথা কথা ক'বলৈ ধৰিলে। सुन जिंदा क्यों बात बनावे, झूठी कहानी मोए सुनावे। मैं ना बानो बात तुम्हारी ही, मैं सेवत हूँ विष्णुनाथ मुरारी। शंकर गौरी गणेश पूजाऊं, इनकी सेवा सदा चितलाऊं। এতিয়া পৰমাত্মাই ক'লে ঠিক আছে তুমি এয়াই কৰা, মই যাওঁ। এতিয়া তেওঁ বুজি পাই গ'ল যে কি কৰিলো মই। এনেকুৱা পৰিস্থিতি হৈ গ'ল যেনেকুৱা AC ৰুমত বহাৰ পিছত কাৰেণ্ট গুচি গ'লে হয় আৰু চাৰিওফালে বন্ধ হৈ পৰে। তামাৰোৱত ধৰ্মনি নগৰ কাহা গয়ে মেৰে সুখে সাগৰ। তাৱালীন বহে নিৰ্বাণী, মগ্ন ৰূপ সাহেব সैलानी। পৰমাত্মা হঠাৎ অন্তৰ ধ্যান হৈ গ'ল। तामारोवत धर्मनि नागर कहाँ गए मेरे सुखे सागर। अधिक वियोग होया हमसे ती, जैसे निर्धन की लुट जा खेती। যেনেকৈ দুখীয়া মানুহে অতি কষ্টৰে খেতি কৰে আৰু সেয়া যদি কোনোৱে লুটি লৈ যায়, তেতিয়া তেওঁ সম্পূৰ্ণ এটা বছৰ ভোকত থাকিব লগা হয়। তেওঁ দূৰ ভৱিষ্যতৰ কথা মনত পৰে, মৰিম, ল'ৰা ছোৱালীও মৰিব। এতিয়া কৈছে আজি মোৰ এনেকুৱা কষ্ট হৈছে যেনেকুৱা এজন দুখীয়া মানুহৰ কোনোৱে শস্য চুৰ কৰি লৈ যায়, শস্য তুলি লৈ গ'লে হয়। হে ভগৱান, আপোনাৰ পৰা বিচ্ছেদ হৈ মোৰ তেনেকুৱাই আভাস হৈ আছে। ऐसा वियोग हुआ हमसे ती, जैसे निर्धन की लुट जा खेती। कल्प करे और मन में रोवे, दसों दिशा को वो मगजोवे। কান্দি কান্দি গৈ থাকিল মথুৰাৰ ফালে, নহয় বান্ধৱগড়ৰ ফালে। কল্প কৰে और मन में रोवे, दसों दिशा को वो मगजोवे। কেতিয়াবা ইফালে চালে, কেতিয়াবা ওপৰলে চালে যে ভগৱান আকৌ আকাশত নাইতো, মোৰ পিছফালেতো লুকাই যোৱা নাই।
আকৌ বিচাৰিব ধৰিলে আমি এনেকুৱা মূৰ্খ যিয়ে বিচাৰি বিচাৰি হেৰুৱাই পেলাওঁ এনে অৱস্থা আমাৰ कल्प करे और मन में रोवे दसों दिशा को वह मगजोवे এতিয়া ধৰ্মদাসদেৱে কি কৈছে हम जाने तुम देह स्वरूपा हमरी बुद्धि अंधगर कूपा হে ভগৱান আমিতো আপোনাক আমাৰ নিচিনা সাধাৰণ শৰীৰৰ বুলি ভাবিছিলো আমাৰ বুদ্ধিটো আন্ধাৰ কুঁৱা অন্ধ কুঁৱাৰ দৰে মালিক আমাৰ ভিতৰত কোনো জ্ঞান নাই हम तो मानुष रूप तुम जान्या सुन सतगुरु का किया पियाना হে ভগৱান আমিতো আপোনাক এজন মানুহ বুলি ভাবিছিলো মনুষ্য হে পৰমাত্মা আপুনি কলৈ গুচি গল এবাৰ কৈ দিয়ক মই সেই ঠাইলৈ আহি যাম और क्या कहते हैं बेग में लो कर हूं अपघाता मैं ना जीऊं सुनो विधाता मुख সোনকালে লগ কৰক মালিক আপোনাক যদি লগ নাপাওঁ মই জীয়াই থাকিব নোৱাৰো কিয়নো এই সাধনাটো মই কৰিব নোৱাৰো এইটো ক্লিয়াৰ হৈ গল এয়াতো বৰবাদ হোৱাৰহে কথা আৰু পিছৰ জ্ঞান মই নাপালো बेगी मिलो शीघ्र मिलो कर हूं अपघाता नहीं मिले तो मैं आत्महत्या करूंगा मैं ना जीऊं सुनो विधाता अगम ज्ञान कुछ मोहे सुनाया मैं जीऊं नहीं अवगत राया এনেকুৱা জ্ঞান শুনালে দাতাই এতিয়া জীয়াই থাকিব পৰা নাই तुम सतगुर अवगत अधिकारी मैं नहीं जानी लीला थारी तुम अवगत अविनाशी साई फिर मोको कब मिलो गुसाई এতিয়া কি হল পুণ্যাত্মাসকল ধৰ্মদাসদেৱে কান্দি কান্দি নিজৰ ঘৰৰ ফালে আহি গল এতিয়া তীৰ্থযাত্ৰাটো 6 মাহৰ টাইম আছিলে সিমানেই টাইম থাকে তেওঁলোকৰ এনেও 2-3 মাহটো অৱশ্যেই লাগিছিলে এটা দুটা তীৰ্থক এটা ট্ৰিপতেই কৰা হৈছিলে তেতিয়া তেওঁ কি দেখিলে তেওঁৰ পত্নীয়ে দেখিলে যে ভগতদেৱে আমিনী নাম আছিলে ধৰ্মদাসদেৱৰ ধৰ্মপত্নীৰ যে ভগতদেৱেতো 3-4 মাহৰ প্ৰগ্ৰেম বনাই গৈছিলে ঘূৰিবলৈ তেওঁ 10 দিনতেই ঘূৰি আহিলে 5-7 এক সপ্তাহতেই তেওঁ ঘূৰি আহিলে 10 দিনতে আৰু তেওঁ ওচৰলৈ আহিলে কাৰণ জানিবলৈ কিন্তু ধৰ্মদাসদেৱে এনেকৈ কান্দি আছে যেনেকৈ মাক দেউতাক মৰিলে কান্দে সৰু ল'ৰা ছোৱালীয়ে চকুৰ পানীৰে গোটেই শৰীৰৰ সকলো কাপোৰ তিতি গল আৰু কান্দি আছে বহুত বেয়াকৈ আৰু নিজৰ ঘৰৰ ভিতৰলৈ গৈ মুখ তললে কৰি বহুত বেয়াকৈ কান্দিব ধৰিলে একেবাৰে হাহাকাৰ লগাই এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ সত সাহেব কি নাম হয় আপোনাৰ জয়ৱন্তী দেৱী ক'ৰ পৰা আহিছে আপুনি মাজৰি হাৰিয়ানা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিল নে সকলো দেৱী দেৱতাৰ কৰিছিলো আগতে ইমান সাধনা কৰিছিলো ঘৰত মন্দিৰো বনাইছিলো শহীদো বনালো গুগা মেডিটো গৈছিলো ৰাত জাগাইৰ বালাজীলৈ গৈও প্ৰাৰ্থনা কৰি আহিলো ভৰপললৈও গৈছিলো লক্ষ্মণ দাসৰ পাতোদা খেৰালৈও গৈছিলো গৰীব দাসদেৱৰ ডাবৰ খেৰাটো গৈছিলো আৰু এয়া যি সন্ত ভিৱানী যে আছে তেওঁৰ ওচৰলৈও গৈছিলো দুবাৰ ব্যাসলৈ গলো ধন সদগুৰুৰ ওচৰলৈ গলো মই শিৱদেৱৰ আৰু হনুমান দেৱৰ সকলোৰে পূজা কৰিছিলো আপুনি কৈছে যে আপুনি হনুমান দেৱ শিৱদেৱ আৰু দেৰা ব্যাস ধন সদগুৰুৰ ভক্তি কৰিছিলে গতিকে যিবোৰ ভক্তি সাধনা আপুনি কৰি আছিলে তাৰ পৰা কি লাভ পাইছিলে মোৰ ল'ৰাটোৰ বেমাৰ হৈছিল ভয়তহে আছিলো ঘৰৰ মানুহৰ কথা সুধিছিলো আৰু ভয়তে আছিলো আমি মই এইটো ভয় খাই আছিলো যে মোৰ ল'ৰাটো যাতে বাচি যাওক মোৰ ল'ৰাটোই দিনটোত এবাৰ হ'লেও অচেতন হৈ পৰিছিল 15-20 বাৰকৈ মুখৰ পৰা তেজ ওলাইছিল বেয়া অৱস্থা আছিল আন এজন ল'ৰাৰ ভৰিত বেমাৰ হৈ আছিল মোৰো আস্থামাৰ প্ৰব্লেম আছিল মোৰ স্বামী ঢুকাই গৈছিল আমাৰ বেলেন্স শেষ হৈ গৈছিল কিন্তু আমি সুস্থ হোৱা নাছিলো অৱস্থা একেবাৰে বেয়া হৈ গৈছিল আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল তাৰ পৰা একো লাভ পোৱা নাছিল আপোনাৰ সন্তানৰ বেমাৰ বেছি হৈ গৈ আছিল গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'ৰ পৰা জানিলে মই ভাবিছিলো আমাৰ ইয়াতে এটা প্লট আছে হেতু মই বনাই লম কিন্তু মই অকলে কেনেকৈ থাকিম এজন ল'ৰা আৰ্মিত আছিল হিউ ল'ৰা ছোৱালী কেইটা লৈ গ'ল মোৰ যে ল'ৰাটোৰ ভৰিৰ বেমাৰ হৈ আছিল তাকো লৈ গ'ল যে আমি ঠিক কৰাই দিম মোৰ ছোৱালীজনীও শহুৰেকৰ ঘৰলৈ গুচি গ'ল মই অকলে থাকি গ'লো
মই ভাবিলোঁ যে মোৰ সকলো সময়তে দেখোন ভয় লাগি থাকে, অকলে অকলে কি কৰিম এই ঘৰত। তেতিয়া মই নচভগৰৰ উমেশ ভগতৰ তাত আহিলোঁ। উমেশ ভগতে ক'লে, বৰ্মা চাকি জ্বলোৱা, তুমি কি ধৰণৰ ভক্তি কৰা? বৰ্মা আপুনি এবাৰ কৰঠালৈ বলক, পৰমাত্মাৰ ৰূপত ৰামপালদেৱ মহাৰাজ আহিছে। তেতিয়া ক'লোঁ যে ভাই মই বহুত পৰমাত্মাৰ ওচৰলৈ গ'লোঁ আৰু নাযাওঁ। ঘৰত মই মন্দিৰ বনালোঁ, চাইদ বনালোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোনো নাহিল মোৰ ওচৰলৈ, প্ৰেত দেৱতা কোনো নাহিল, মই আৰু এইবোৰ ভক্তি নকৰোঁ। সি ক'লে, বৰ্মা এবাৰ যাই চাওকচোন। মই গুচি গ'লোঁ, তালৈ চালোঁ মই, মোৰ কিবা এটা অনুভৱ হৈছিল, কিন্তু ভিতৰি ভিতৰি মই বিশ্বাস কৰিব পৰা নাছিলোঁ। দেখাৰ পিছত সি ক'লে, বৰ্মা ফৰ্ম ভৰাই দিয়ক, নাম ল'ব লাগিব। মই কৈ আছিলোঁ যে এইবোৰ কৰি লাভ নাই, এইবোৰ কৰি লাভ নাই, তুমি কৈছিলা যে এওঁ বহুত ডাঙৰ শক্তি। সি ক'লে, হয় ডাঙৰ শক্তি, ফৰ্মখন ভৰাই দিওঁনে? মই ক'লোঁ যে কিয় লাগে? সি ক'লে, নামৰ বাবে ফৰ্ম ভৰাব লাগিব। মই ক'লোঁ ঠিক আছে তেন্তে। এনেকৈ মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? নাম মই ল'লোঁ, সুস্থ কিন্তু মোৰ ল'ৰাটো হ'ল। মোৰ ল'ৰাটো যে অসুস্থ হৈ পৰিছিল, মুখেৰে তেজ ওলাইছিল, মই নাম লোৱাৰ লগে লগে সি সুস্থ হৈ গ'ল। যেতিয়া মই ফোন কৰি সুধিলোঁ মোৰ বোৱাৰীক মোৰ ল'ৰাটোৰ কি অৱস্থা, তাই ক'লে যে ঠিকেই আছে, আৰু ক'লে যে 2 সপ্তাহ হ'ল এতিয়ালৈ তেনেকৈ তেজ ওলোৱা নাই। মোৰ ল'ৰাটো সুস্থ হ'ল, একো ঔষধ নাখালে। সি নহয় ময়ে নাম লৈছিলোঁ। পৰমাত্মাই এইটো লাভ দিছিলে মোক। মোৰ ছোৱালীও নাম ল'লে আৰু তাইৰ বেমাৰ ভাল হ'ল। তাৰপিছত চাকৰিও হ'ল, আয়ুৰ্বেদিক হস্পিটেলত মোৰ ছোৱালীয়ে কাম কৰিব আৰম্ভ কৰিলে। মোৰো বেমাৰ আছিল, এষ্টেমাৰ সমস্যা আছিল, বহুত সমস্যা আছিল। ময়ো ভাল হ'লোঁ, মোৰ ল'ৰাটোও ভাল হ'ল। বহুত বেয়া অৱস্থা আছিল, বেলেঞ্চো শেষ হৈ গৈছিলে। মই ধাৰ লৈছিলোঁ, সেইবোৰো মাৰিব আছে আৰু ল'ব পৰা নাছিলোঁ। মই বহুত সমস্যাত পৰিছিলোঁ। মালিকে আমাক ৰক্ষা কৰিলে, নহ'লে আমাৰ অৱস্থা বহুত বেয়াৰ ফালে গৈ আছিলে। ঘৰত কিবা যি নাছিলে, এই কথাবোৰ আগতে গম পোৱা নাছিলোঁ মই। তাৰপিছত মোৰ সৰু বোৱাৰীৰ সৰু ছোৱালীজনীয়ে দুষ্টামি কৰি আছিলে। তাই তেতিয়া দুলনাৰ পৰা পৰি গ'ল, হীৰা ব্লক হ'ল, স্মৃতিশক্তি নোহোৱা হ'ল। তেতিয়া আমি তাইক PGI চণ্ডীগড়লৈ লৈ গ'লোঁ, তাইক নয়ডা লৈ গ'লোঁ, বেষ্ট হস্পিটেললৈ লৈ গ'লোঁ। তাই ভালেই হোৱা নাছিলে। তাই চাদৰ পৰা জঁপিয়াই দিয়ে, তাইতো চলি থকা ট্ৰেইনৰ পৰাও জাপ মাৰি দিছিলে। ভৰিত ক'ৰবাত দুখ পাইছিলে, তাইৰ একো হোচে নাছিলে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গ'লোঁ, বৰৱালালৈ লৈ গৈ তাইক আমি বন্ধাৰ পৰা খুলি দিলোঁ। বন্ধাই আছিলে, কিন্তু ৰাতিলৈকে আমি খুলি দিছিলোঁ। তাত পৰমাত্মাৰ 2 মাহ ধৰি আমি ৰামপালদেৱ মহাৰাজৰ ওচৰত আছিলোঁ, আৰু মোৰ ছোৱালীজনী তাত সুস্থ হ'ব ধৰিছিল, ঠিক হৈ গ'ল। একেবাৰে পাগল হৈ গৈছিল তাই, থিয় থিয় শৌচ পেচাব কৰিছিল, সকলোকে মাৰিছিল, বেয়া অৱস্থা আছিল। আৰু ছোৱালীজনীয়ে দৌৰি দেৱাল পাৰ হৈছিল, চাদৰ পৰা জঁপিয়াই দিছিল। সেই ছোৱালীজনীয়ে পিছত দ্বাদশৰ পৰীক্ষা দিলে। সেই ছোৱালীজনীয়ে গুৰু ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে সকলো। গতিকে তেওঁৱে পৰমাত্মা, আমাৰতো সৰ্বনাশ হ'বলৈ গৈ আছিলে, তেখেতেই পৰমাত্মা। তাৰপিছত মই সেৱালৈ গৈ আছিলোঁ, নৰেলালৈ, কিতাপৰ সেৱাত। তেতিয়া মোৰ হাগনি হ'ল আৰু বমি কৰিবও ধৰিছিলোঁ। তাৰপিছত মোৰ ভয়ংকৰ বিষ হ'বলৈ ধৰিলে আৰু মোক হস্পিটেললৈ লৈ গ'ল। 2 বটল চেলাইন দি ক'লে যে সোনকালে দিল্লীলৈ লৈ যাওক, চিৰিয়াছ তেওঁ। তাৰপিছত IDSC নচভগড়লৈ লৈ আহিলে। মই নচভগড়ত আছিলোঁ, সেইবাবে মোৰ ডাঙৰ ল'ৰাটো বহি আছিলে। সি দেখিলে দেখোন এয়া মোৰেই মা। সি তেতিয়া মোক তাৰ বেইছলৈ লৈ গ'ল। মোক বেইছত এডমিট নকৰালে, ক'লে যে জল্দি মেট্ৰ' হস্পিটেললৈ লৈ যোৱা। তালৈ গ'লোঁ, সিহঁতে মোক দেখি ষ্ট্ৰেচাৰত শুৱাই দি চাদৰ উৰাই দিলে, মানে মৃত বুলিয়ে কৈ দিলে যে 20 মিনিট আছে, শেষৰ উশাহ লৈ আছে তেওঁ। তেতিয়া মোৰ ছোৱালীজনীয়ে প্ৰাৰ্থনা কৰিলে যে পৰমাত্মা, মোৰ মা মৰি যাব ওলাইছে, মই কি কৰোঁ? তেতিয়া ক'লে যে বাচি যাব, অপাৰেশ্যন কৰিব লাগিব, কৰি লোৱা। গতিকে প্ৰাৰ্থনা কৰাৰ পিছত পৰমাত্মাই সেই 20 মিনিট সম্পূৰ্ণ হোৱা নাছিল, তাৰপিছত মোক এটা ইনজেকশ্যন দিলে। তাৰপিছত মোৰ উশাহ আহিব ধৰিলে আৰু মোৰ বুকু ধপধপাব ধৰিলে। তাৰপিছত মেচিনত ভৰালে। তেতিয়া গম পালে যে মোৰ পিলিয়া আৰু থাইৰইড আৰু চাৰ্ভাইকেল আৰু ছুগাৰ, এষ্টেমা, হাই BP, এটা কিডনিত ডাউট আছিলে, ৱাল ব্লক আছিলে। ইমান বেমাৰ, মই কেনেকৈ জীয়ালোঁ হয়? সন্ত ৰামপালদেৱ মহাৰাজে জীয়ালে মোক, তেখেতে ঠিক কৰিলে, মোক জীৱন দান দিলে। তেওঁ পৰমাত্মাৰ ৰূপ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে, তেখেতসকলক কি বাৰ্তা দিব বিচাৰিব? এইটোৱে বাৰ্তা দিব বিচাৰিম, আপোনালোক পৰমাত্মা গুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। এওঁ পৰমাত্মা কবিৰ চাহেবৰ অৱতাৰ হয়। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528